ফিফা বিশ্বকাপত অঘটন বিতৰ্ক প্ৰেম আৰু তাৰ পাছত কালিৰ হোৱা খেলখন দেখিবলৈ পোৱা গ'ল তয়া ময়া যুঁজ অকণমান হৈছে আৰু উপায় নাই খেল বুলি একদম কলেজ লাইফত যেনেকৈ ৰাতি টোপনি ক্ষতি হৈছিল যে খেলৰ বাবে এতিয়া খেলৰ বাবে এতিয়া বেলেগ নহয় এতিয়া কেৱল খেল ভাল লাগিছে 100% জিকিব 100% 100% মেছি কেইটা গ'ল মাৰিব মেছি হেট্ৰিক এইদৰে হাতত ফুটবল লয় আমি ইণ্ডিয়া ইণ্ডিয়া বুলি চিঞৰিব পাৰিম সিঙে কৈছে পৰ্তুগাল 30-20 কিন্তু সিঙে অত্যন্ত দুখ মনেৰে কৈছে কাৰণ আমাৰ ৰবি সিং পৰ্তুগালৰ সাংঘাতিক ডাইহাৰ্ড ফেন আৰু ৰনাল্ডোৰ ডাইহাৰ্ড ফেন ৰাতি গোটেই নিশা সাৰে থাকি খেল চাই আছে আহক আমি নিউজ ডেস্কত ডিজিটেল ডেস্কত কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকৰ বাবে এই বিশেষ সেগমেন্ট যদিওবা ফিফা বিশ্বকাপত ভাৰতীয় দল নাই কিন্তু ভাৰতত কোনো গুণে উন্মাদনা কম নহয় আৰু সেইবাবে আমি আপোনালোকলৈ লৈ আহিছোঁ ফিফা বিশ্বকাপৰ বিশেষ সেগমেন্ট আহক আমি আৰম্ভ কৰোঁ ইতিমধ্যে ৰাউণ্ড অফ 16ৰ খেল আৰম্ভ হৈ গৈছে আপোনালোকক দেখুৱাইছোঁ কানাডা আৰু মৰক্কো ইতিমধ্যে যিখন দেশে খেলৰ আয়োজন কৰিছিল সেই দেশখন ইতিমধ্যে বাহিৰ হৈ গৈছে 3-0 গলত মৰক্কো জয় হ'ল পেৰাগুৱে আৰু ফ্ৰান্স এই দুখন খেল এইখন খেল যথেষ্ট ইণ্টাৰেষ্টিং আছিল পেৰাগুৱে আৰু ফ্ৰান্সৰ খেলখনত আমি দেখিবলৈ পালোঁ হতাহতিও দেখিব পালোঁ আমি প্ৰথমে বিতৰ্ক অঘটন প্ৰেম সকলো দেখিলোঁ এইবাৰ আমি হতাহতি দেখিলোঁ কিন্তু অৱশেষত ফ্ৰান্সে 1-0 গলত জয় হ'ল এতিয়া আজি যিখন খেল আছে আটাইতকৈ ডাঙৰ ইণ্টাৰেষ্টিং খেল হ'বলৈ গৈ আছে ৰাউণ্ড অফ 16ৰ ব্ৰাজিল আৰু নৰৱে দুৰ্বল হৈ জানো ব্ৰাজিলৰ সন্মুখত মই ভাবোঁ কি আজি চাগে ব্ৰাজিলে চাগে যাব কিয় কাৰণে নৰৱেৰ যোনটো প্লেয়াৰ কেইটা আছে সেইটো প্লেয়াৰ কেইটা মেক্সিমাম চিৰিয়াৰ প্লেয়াৰ যোনটো আমাৰ লিগ থাকে তাৰ পাছত আৰু প্ৰিমিয়াৰ লিগ প্লেয়াৰ কেইটা আছে আৰু অলৰেডি নৰৱেৰ প্লেয়াৰ কেইটা ডিপেণ্ডেড হৈ হালানৰ ওপৰত ডিপেণ্ডেড হয় এজ এ ষ্ট্ৰাইকাৰ কিন্তু ব্ৰাজিলৰ ফালৰ পৰা চালে আপোনাৰ স্পেনিছ ক্লাবত আপোনাৰ লালিগাৰ প্লেয়াৰ পাই যাব পাৰে ভিনিছ জুনিয়ৰ আছে তাৰপিছত নেমাৰ আছে তাৰপিছত ইনজিৰ হৈ আছে ডাঙৰ প্ৰব্লেম হৈছে ব্ৰাজিলৰ বহুকেইজন প্লেয়াৰ ইনজিৰ বৰ্তমান কিন্তু তথাপিও সিহঁতৰ মানে লালিগাৰ প্লেয়াৰ কেইটা বহুত আছে চাৰিটাই প্লেয়াৰ সিহঁতৰ লালিগা মিডফিল্ডাৰ দুটা লালিগাৰ পৰা খেলা তাৰপিছত এটা চিৰিয়াৰে খেলা ভিনিছ জুনিয়ৰ ৰিয়েল মেড্ৰিডত খেলা হয় মোৰ মতে চান্সেছটো ব্ৰাজিলতো বহুত বেছি আছে কিন্তু নৰৱে যদি হালানৰ ওপৰত ডিপেণ্ডেণ্ট নোহোৱা কৰি নিজে যদি বল আৰু গেম বনায় ডেফিনেটলি জিকিব আনফালে আৰু এখন ভাল খেল আছে মেক্সিকো আৰু ইংলেণ্ডৰ খেলখনো ইণ্টাৰেষ্টিং খেল এখন হ'বলৈ গৈ আছে নহয় জানো হয় মেক্সিকোক মই ক'ব গ'লে মেক্সিকোৰ পৰা আণ্ডাৰডগছে ওলাইছে ৰাউণ্ড অফ 16লৈকে এতিয়া যিহেতু আহিছে 35 কোৱালিফাইড কৰিছে গ্ৰুপ কোৱালিফিকেশ্যন কৰিছে কিন্তু ইংলেণ্ডৰ এতিয়া মতে টপ স্ক'ৰাৰ হেৰিকেন আছে তো কিবা না কিবাতো হ'ব পাৰে আগৰ লগে মে বি মেক্সিকো নাযায় কিনে ইংলেণ্ডো যাব পাৰে কিন্তু ইংলেণ্ডৰ চান্সেছ আছে 70% একজেক্টলি কিন্তু সিঙে আমাৰ দুয়োফালে বেলেঞ্চ কৰি কথাটো কৈ আছে কিন্তু এইখিনিতে অসম লাইভ 24 চাই থকা দৰ্শকসকলৰ বাবে এটা বিশেষ এখন খেল আমি আয়োজন কৰিব বিচাৰিছোঁ প্ৰেডিকশ্যন দিয়ক আপোনালোকে কাৰ প্ৰেডিকশ্যন শুদ্ধ হয় আমিও এটা প্ৰেডিকশ্যন দিবলৈ চেষ্টা কৰিম মাত্ৰ প্ৰেডিকশ্যন হিচাপত আমি অকণমান ধেমালি হিচাপত